এক ভয়ঙ্কৰ ঘটনাই জোকাৰি গ'ল নলবাৰী বাক্সা জিলাক। দন্তাল হাতীয়ে প্ৰাণ ল'লে এজনৰ। মুহূৰ্ততে এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হ'ল নলবাৰীৰ সীমান্তত। নলবাৰী বাক্সা সীমান্তৰ ভেৰভেৰিত সংঘটিত হৈছে ভয়ঙ্কৰ ঘটনাটো। হাতী খেদিবলৈ গৈ প্ৰাণ বিসৰ্জন দিলে বন স্কোৱাড টিমৰ এজন সদস্যই। ঘটনাটো তাৰমানে আমিতো হাতী হিচাপে আমি খেদিছোঁ থকা অৱস্থাত তাৰ পৰাই আমি যাই থাকিলোঁ। আমাৰ লগত আমাৰ বিটেডিৰো থাকিল। তাৰপিছত আমি যেতিয়া হাতী খেদিলে তেতিয়া মানে আমাৰ এনেকুৱা হৈ গ'ল যাতে মানে খাৰভিৰে চাবৰ সময় নহ'ল। পুনৰ বাক্সাৰ দিশৰ পৰা দুটাকৈ বনৰীয়া হাতী সোমাব বিচাৰিছিল নলবাৰী দিশে। নলবাৰীৰ ফালে আহি থকা সময়ত হাতী দুটা খেদি পঠিয়াবলৈ গৈছিল নলবাৰীৰ বন বিভাগৰ এটা দল। বন বিভাগৰ দলটোৰ সৈতে আছিল গাঁৱে গাঁৱে স্কোৱাড টিমৰ দলটো। হাতী দুটা খেদি নি নলবাৰী বাক্সা সীমান্তৰ ভেৰভেৰি নামৰ ঠাইখিনি পোৱাৰ লগে লগে দন্তাল হাতীটোৱে ৰুদ্ৰ ৰূপ ধাৰণ কৰে। হাতীটোৱে বনকৰ্মী আৰু স্থানীয় লোকসকলক মুহূৰ্ততে খেদি অহাত বহুতে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও দৌৰিব নোৱাৰিলে অস্থায়ী বনকৰ্মী ৰবীন মেধিয়ে। মুহূৰ্ততে দন্তাল হাতীটোৱে ভৰিৰে গচকি সুৰেৰে হেঁচুকি আচুৰি নৃশংসভাৱে আক্ৰমণ চলায়। ঘটনাস্থলীতেই মৃত্যু কাকোৱালি লয় ৰবীন মেধিয়ে। পূব বৰখিয়াল গাঁৱৰ বাসিন্দা তথা কণমানি সন্তানৰ পিতৃ ৰবীন মেধিৰেনে শোকাবহ মৃত্যুৰ ঘটনাই নলবাৰী আৰু বাক্সা জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। পিছত ৰবীন মেধিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ অনা হয়। লক্ষণীয়ভাৱে নলবাৰী বাক্সা আৰু তামোলপুৰত দীৰ্ঘদিন ধৰি হাতীৰ চাকে সন্ত্ৰাস চলাই অহাৰ পিছত হাতীৰ চাক খেদি পঠিয়াবলৈ বন বিভাগক সহায় কৰিবলৈ বনমন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাৰ নিৰ্দেশত নলবাৰীত 20জনীয়া স্কোৱাড টিম গঠন কৰা হৈছিল। প্ৰায় সংখ্যক গাঁৱৰ পৰা 2-3জনকৈ যুৱকক নিয়োগ কৰি হাতী আহিলে খেদিবলৈ ব্যৱহাৰ কৰিছিল বন বিভাগে। পিছে হাতী খেদিবলৈ গৈ আজি প্ৰাণ বিসৰ্জন দিলে ৰবীন মেধিয়ে। ঘটনাটো দুৰ্ভিক্ষাজনক কাৰণ ফৰেষ্টৰ মানুহখিনি হাতীকেইটা খেদি লৈ গৈ আহিছিল বোমা মাৰি মাৰি। তাৰপিছত সেইফালৰ পৰা কি হাতী একদম চচা দি খেদি লৈ আহিছে আৰু আহি থাকি এতিয়া ফৰেষ্টৰ মানুহৰ লগত থকা আমাৰ এই চিভিল মানুহ এটা মৰিল আৰু তেখেত নাছিল। আমি তাৰমানে ড্ৰেছত কৈছোঁ আৰু তেখেত চিভিল ড্ৰেছ আছে, কিন্তু ফৰেষ্টৰ মানুহ এটা আঘাত হৈছে। সেইটো আমি নিজে যাই দাঙি আনিলোঁ। এইটো আৰু পিছত যায় আৰু ফৰেষ্টৰ মানুহ দাঙি আনি লৈ গ'ল আৰু নামটো নাজানো, এনেই মেধি বুলি কৈ আছে কোনোবাই। এইটো ফৰেষ্টৰ কৰোঁ নাজানো আমি, তাৰমানে ইমান আৰু হেৰিয়ে হোৱা নাই আৰু তৎক্ষণাতে হৈ গ'লতো ঘটনা। তেখেতক এতিয়া এটা মেডিকেল লৈ গ'ল, এইটোতো মেডিকেলে নিব পষ্টমৰ্টম কৰাৰ কাৰণে নিব কিজানি। আহিছিল অলপ দূৰত আছিল থাকিলেও মানে ইয়াতে গোটেইকেইটা একলগত গৈছিল, বহুত দূৰত আছিল। তাৰ পৰা খেদি খেদি আহি মানে এটাক মানে ভৰি দি গচকি ধৰি আৰু খুন্দিয়াই দিলে, খুন্দিয়াই মাৰি পেলালে তাক। আমি যাই নিজে চাই আহিলোঁ। আমিতো আৰু কৰিব লগা একো নাই, কি কৰিম। ফৰেষ্টৰ মানুহ আছিল, বহুতখিনি আছিল, থাকিলেও মানে সিহঁতে আৰু একো কৰিব পৰা নাই। বহুত দূৰৰ পৰা দৌৰি দৌৰি আহি পেলাই মানে 5-6জনমান একলগত আছিল। যাক পাইছে মানে সেকে মাৰিল আৰু এইখিনিয়ে ক'বলগীয়া।